এভৰি টাইম গোটেই ভাৰতবৰ্ষত এইটো দেখা যায় যে যেতিয়াই কোনোবা ডাঙৰ মানুহ এজন যেতিয়া ঢুকায়, যেতিয়া কিবা এক্সিডেণ্টেল ডেথ হয়, কিবা বহুত ডাঙৰ ঘটনা হয়, তেতিয়া চবে তেতিয়া উঠিবহি লাগে যে গভৰ্ণমেণ্টৰ মানুহকো কওঁ মই বা পাব্লিককো কওঁ আমি এইটো একশ্যন ল'ব লাগে, আমি এইটো একশ্যন ল'ম, মানে এইটো হ'ব নালাগে, আমি ইয়াত মানে একদম উচিত তদন্ত কৰিম, হেৰি কৰিম। সেই ছিটুৱেশ্যনটো আহিব কিয় দিব লাগে? সেই মানুহজন ঢুকোৱা আগতে ছিষ্টেমবিলাক তহঁতে কিয় ষ্ট্ৰীমলাইন নকৰে, কিয় মেনেজ কৰিব নোৱাৰে? জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়া এটা ৰীলত দেখিলোঁ যে মানুহ এজনে কৈছে, একদম ঠিক কথা কৈছে, যে এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে যোনখিনি ফাণ্ডছ আহে, আই গেছ ফ্ৰম দ্য টুৰিজিম ইণ্ডাষ্ট্ৰি টুৰিজিম মিনিষ্ট্ৰি, ঠিক আছে, এই ফাণ্ডখিনি কোনো একাউণ্টেবিলিটি কিয় নাই? বা এই ফাণ্ডখিনি দিয়াৰ পাছত নৰ্থ ইষ্টৰ কাৰণে কৰিছেতো, বাহিৰত গৈ পেলাই তাৰপৰা কিমান ফাণ্ড ৰেভিনিউ জেনেৰেট কৰিলে? এইটো আজি প্ৰথমবাৰটো পাতা নাই, আজি বহু বছৰ ধৰি পাতি আছে। সিমানখিনি ফাণ্ডছ ডিছবাৰ্চ কৰিলে কিমান, আই গেছ মেনি ক্ৰ'ৰ্ছ, সেইটো ফিগাৰটো এতিয়া মোৰ লগত নাই, মই ক'ব নোৱাৰোঁ, বাট ডেট ইজ ফৰ চিয়'ৰ, আই মিন লাইক ফৰ মেনি ক্ৰ'ৰ্ছ। সেই ক্ৰ'ৰ টকা ক'ত গ'ল? সেইখিনি তহঁত য'ত ইনভেষ্ট কৰিলে তাৰ একাউণ্টেবিলিটি ক'ত? আল্টিমেটলি মিনিষ্ট্ৰীয়ে টকা দি যায়, সেইবিলাক কাৰ? ৰাইজৰ টকা, গোটেই ইণ্ডিয়াৰ ৰাইজৰ টকা, ৰাইট? তো আমিতো সুধিমেই ন, টকাটো ক'ত ইউটিলাইজ কৰিলে? কিন্তু টাইমিংটো ভুল হ'ল। যেতিয়া ঘটনাটো ঘটি গ'ল, এতিয়া চবৰে মানে মাইণ্ডত আহিছে যে এইটো ক'ত আছে, এইখিনি এক্সপ্লেনেশ্যন লাগিব যে টকাটো ক'ত ইনভেষ্ট হৈছিল, কিমান অসমৰ কাৰণে সেই টকাৰ পৰা কি ৰেভিনিউ জেনেৰেট হ'ল। এতিয়া হৈছে, আগতে কিয় এইবিলাকৰ একাউণ্টেবিলিটি নাই? তুমি এজ এ গভৰ্ণমেণ্ট, anybody, the state head or anybody or the department head, it's their job to check, to monitor, to supervise that if the money has been disbursed, has the money been properly utilized or not? If not, then why? Ask for explanation. Hey, particular NGO-টো শ্যাম কানু মহন্তৰ NGO হ'ব চাগে, probably, right? সেই NGO-টোক যদি পইচা দি আছিল, কিয় দি আছিলে? এতিয়া ডাউট হৈছে যে এনেকৈ টুৰিজিম মিনিষ্ট্ৰী মানুহ তাত ইনভলভ আছে নেকি, নহ'লে এনেকৈ পইচা এনে কিয় দি থাকিব? বা আৰু আন কোনো গভৰ্ণমেণ্টৰ মানুহ ইনভলভ থাকিব পাৰে, বা কোনোবা পলিটিচিয়ান ইনভলভ থাকিব লাগে, ইট কুড বি এনিবডি, ৰাইট? চ' মোৰ কথা এইটোৱে হ'ল যে এতিয়া ঘটনা এটা ঘটাৰ পাছত তাৰ পাছত যে আমি উঠি বহি লাগোঁ যে এইটো কৰিম, এইটো ষ্টেপ ল'ম, এইবিলাক আৰু হ'ব নালাগে, হেৰি কৰে, তাৰ আগতে কিয় নকৰে ভাই? কি প্ৰব্লেম আছে? যদি সেইবিলাক যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে এনেকৈ যদি অলপ ছুপাৰভাইজ কৰা হ'লে, মনিটৰিং কৰা হ'লে, শ্যাম কানু মহন্ত টাইপ মানুহ মানে ইমান এটা মানে মন মানি কৰিব নোৱাৰিলেহেঁতেন। আজি শ্যাম কানু মহন্তক হি ইজ অলমষ্ট লাইক দ্য পজেছৰ অফ আছাম। জুবিনক ক'লে জুবিনো যাবলৈ বাধ্য হৈ গ'ল। ইজ ছ' পাৱাৰফুল। আৰু এই মনিটৰিংখিনি যদি ভালকৈ কৰা হ'লে, মেনেজটো যদি ভালকৈ কৰা হ'লে, ফাণ্ডছবিলাকৰ মেনেজ যদি ভালকৈ কৰা হ'লে, ইৰেছপেক্টিভ অফ নট অনলি নৰ্থ ইষ্ট ফেষ্টিভেল, ফৰ এনি কাইণ্ড অফ ৱৰ্ক, ফাণ্ডছবিলাক যদি ভালকৈ মেনেজ কৰা হ'লে, টু চেক লাইক ইফ দ্য ফাণ্ডছ শুড নট গ' ইন টু দ্য ৰং হেণ্ডছ, তেতিয়াহ'লে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি জুবিন গাৰ্গৰ আজি মৃত্যু নহয়। মই ইমানে ক'লোঁ। আল্টিমেটলি এইটো দেখিলে নাই যে শ্যাম কানু মহন্তই কোৱা কাৰণে জুবিন গ'ল হেৰিলে, ছিংগাপুৰলৈ, আৰু তাৰ পাছত ছিংগাপুৰ আছামিজ এছ'চিয়েশ্যনৰ তাহাঁতেতো ব্লাণ্ডাৰ কৰিছেই, মানুহটোৰ হেল্থ কণ্ডিশ্যন কোনো একো নাচাই পেলাই ব'ট ৰাইড কৰিলে, ডেট ইজ এ ডিফাৰেণ্ট ইছ্যু অল টুগেডাৰ, সেইটোতো একশ্যন হ'বই লাগিব বাৰু। বাট এই যোনখিনি মেইন ৰিজন, মই ভাবোঁ যে মানুহ ঘটনা এটা ঘটাৰ আগতেই মানুহবিলাক প্ৰ'এক্টিভলি এলাৰ্ট হৈ যাব লাগে। পাব্লিকো এইটোৰ এক্সপ্লেনেশ্যন খুজিব লাগে যে ফাণ্ডছখিনি ক'ত গৈছে, কেনেকৈ ইজ ইট বিং প্ৰপাৰলি ইউটিলাইজড অৰ নট। আৰু মানুহৰ ভিতৰত এই কথাবিলাক আছিলেই আগৰ পৰা, শ্যাম কানু মহন্ত ইজ নট এ ভেৰি ক্লিন পাৰ্চন, এইটো বহুতৰ পৰা শুনিছোঁ।
আৰু চবেই জানে, কিন্তু চবেই মুখ মেলিবলৈ ভয় কৰে বিকজ হি ইজ কাইণ্ড অফ ভেৰি পাৱাৰফুল এণ্ড আমি যদি কিবা মুখ মেলি দিওঁ উই উইল বি ইন এ লিগেল প্ৰব্লেম অৰ ইট কুড বি এনিথিং, উই কুড বি এলিমিনেটেড অ'ভাৰনাইট। মানুহৰ ভয় থাকে, সাধাৰণ মানুহৰ ভয় থাকে। আজি জুবিন ঢুকোৱাৰ কাৰণে সেই ইম'শ্যনটোত জোৰ পাই পেলাইহে মানুহ ওলাই আহিছে, এনেই মানুহ বহুত ভয় কৰে। চ' কিয় এইটো ছিটুৱেশ্যন হ'ব লাগে আমাৰ কাণ্ট্ৰিত, ইৰেছপেক্টিভ অফ অসমেই হওক, যিকোনো ষ্টেটেই হওক, ছিষ্টেম একেই। সুশান্ত সিং ৰাজপুতৰ কেছতে আপুনি চাওক, আমাৰ এতিয়াও লাগে যে বস্তুটো মানে গোটেই ইনভেষ্টিগেশ্যনখিনি প্ৰপাৰলি হেণ্ডেল হোৱা নাই। আৰু এনেকুৱা বহুতবিলাক কেছেছ আছে, शीना বৰা মাৰ্ডাৰ কেছ, ৰাইট? তাত হোৱাটছ দ্য লেডিজ নেম, দ্য একিউজড, শ্বি ইজ আউট অফ বাৰ। হাও? ইমানখিনি চব হোৱাৰ পাছতো তাৰ পাছত কোৰ্টে ৰেহাই দি দিলে। ইজন্ট দিছ মকাৰী অফ দ্য জুডিচিয়াৰী? ইজন্ট দিছ মকাৰী অফ দ্য ল, দ্য জাষ্টিছ ছিষ্টেম? যিমানটো মোৰ আইডিয়া মতে যোনটো ড্ৰাইভাৰ আৰু যোনকেইটা একিউজড আছিল, হোৱাট ইজ হিজ নেম, দ্য খান্না, হাৰ এক্স হাজবেণ্ড, যোনকেইটা ইনভল্ভ আছিল সেইকেইটা জেলৰ ভিতৰত এতিয়াও, আৰু ডেট একিউজ লেডি, শ্বি ইজ আউট অফ জেইল। হোৱাট ইজ দিছ? ইটছ অল ফানী। কিবা কাৰ্টুন নেটৱৰ্ক, কিবা বাচ্চাৰ কিবা খেল চলি আছে নেকি? আপুনি মকাৰী বনাই দিলে চব বস্তু। চ' আমাৰ ইয়াত এইটো কোনো নতুন কথা নহয়। আজি জুবিন গাৰ্গ গ'ল, এটা মানে এজন ফেমাছ চেলিব্ৰিটি গ'ল, কালি আৰু ক'ৰবাত কিবা এটা ঘটনা হ'ব। সেই ঘটনাটো হোৱাৰ পাছত আকৌ হাঁজি হামতো ইয়ে কৰেংগে জি, আমি ইয়ে ষ্টেপ লেংগে জি, আমি এনেকুৱা এটা নিউজ চেনেলবিলাকত এটা ডিছকাশ্যন হ'ব, তাৰপাছত চব ঠাণ্ডা, চব নিজৰ আকৌ কামত ব্যস্ত হৈ যাব, আকৌ ক'ৰবাত কৰাপশ্যন হৈ থাকিব চুপচাপ। আমি ক'ব নোৱাৰোঁ, কিন্তু কৰাপশ্যন হৈ থাকিব, পিপল উইল বি গেটিং ৰিচাৰ, যোনবিলাক মানুহ ইনভল্ভ থাকিব একেলগে। তাৰপিছত আকৌ ক'ৰবাত ঘটনা হ'ব, তেতিয়া দে উইল বি এক্সপ'জড। টিল দ্যাট টাইম ইন ইণ্ডিয়া পাৰ্চন ইজ নট এক্সপ'জড, no matter how much corruption he does. So সেইটো মানে আপোনাৰ ক্ৰিমিনেল অফেন্স বা মানে কোনো ইলিগেল ৱৰ্ক বুলি এইটো ধৰা নাযায় যেতিয়ালৈকে মানে সেইটো প্ৰুভ নহয়। চ' what is this? And how long we are going to run like this? কিমান চলিব এনেকৈ কওকচোন? ভাগৰি গৈছোঁ বাৰু সদায় এইবিলাক কথা শুনি। আজি এইটো হ'ল, কালি সুশান্ত সিং ৰাজপুত হৈছিলে, তেনেকৈ शीना বৰা মাৰ্ডাৰ কেছ হৈছিলে, তো তাৰ আগত এতিয়া জুবিন গাৰ্গ কেছ হ'ল। চববাৰে ডাউটফুল বস্তুবিলাক। আৰু এনেকুৱা চাগে আনন'ন মানুহবিলাক, যিবিলাক কমন মানুহ, আমাৰ নিচিনা মানুহ, কিমান চাফাৰ কৰিছে, ৰাইট? চ' আই গেছ এতিয়াও মোদী চাহাবক মই এইটো ৰিকুৱেষ্ট কৰিম যে কৰাপশ্যন হেজ নট য়েট বিন কণ্ট্ৰলড এজ ইট শ্বুড হেভ বিন। মোদী গভৰ্ণমেণ্টৰ ওপৰত মোৰ বিৰাট আশা আছিলে, যেতিয়া 2014 আহিছিল যে বহুত ডাঙৰ ৰেভলিউশ্যন আহিব, বহুত চেঞ্জ আহিব। एतियाओ तुम्हें क्लीन करिब परा नाई। तो मोदी जी, ये आपसे रिक्वेस्ट है कि अभी भी कंट्रोल पे नहीं है, अभी भी करप्शन भर के भरे हुए हैं, ठीक है? तो अभी भी आपको बहुत कुछ करना पड़ेगा, तब जाके सुधरेगा। इस देश को सुधारना इतना आसान नहीं है, आपको बहुत कुछ करना पड़ेगा, और स्ट्रिक्ट, हार्श। ऐसा नहीं कि बस सस्पेंड कर दिया, कुछ भी कर दिया। सरकारी बाबू, पॉलिटिशियंस, मैं सबको बोलूँगा, आम आदमी भी तो इतने ही करप्ट है। ऐसा नहीं कि सिर्फ पॉलिटिशियन ही करप्शन करते हैं या जो सरकारी दफ्तर वाले हैं वही करप्शन करते हैं। आम आदमी भी इतने ही करप्शन, हम जैसे लोग भी इतने ही करप्ट हैं। मैं ये भी बोल रहा हूँ, मैं सारे चोर हैं यहाँ पे। तो ये जो है कल्चर बना हुआ है, ये कल्चर हमें सिखाया नहीं गया, ये कल्चर बना दिया गया प्रीवियस गवर्नमेंट के टाइम से, जो बहुत लंबा टाइम से यहाँ पे शासन किए थे, उसके टाइम पे वो एक कल्चर बन गया करप्शन। लाइन पे रहोगे तो पीछे रहोगे, लाइन तोड़ के आगे जाओगे तो फिर आगे बढ़ पाओगे। यही कॉन्सेप्ट है अपनी देश का। तो ऐसा तो नहीं चलेगा कि इनोसेंट मरते रहेंगे, ठीक है, हल्ला मचाएंगे, उसमें कोई जस्टिस ना मिले, नहीं चलेगा। अगर कोई गलत हुआ है, कुछ हुआ है, तो उसका उचित न्याय होना ही पड़ेगा। ऐसा नहीं चल पाएगा। अगले बार मोदी जी
आपको हम सपोर्ट करते हैं। अगले बार आपने अगर ये सिस्टम को संभाल नहीं पाए तो हम आपको भी वोट नहीं देंगे, सीधी सी बात है। कांग्रेस को तो हम देंगे ही नहीं वोट, ठीक है। कि आपका पास्ट रिकॉर्ड देखा जाता है, आपने क्या काम करा। कांग्रेस की बात बता रहा हूँ, ठीक है। उन्होंने कितना काम करा, बीजेपी के टाइम पे कितना काम करा। ये बोलेंगे कि बीजेपी के टाइम पे बहुत सारे अच्छे अच्छे काम किए हैं, बहुत डेवलप कर दिए हैं, रास्ते बोल लीजिए, इलेक्ट्रिसिटी बोल लीजिए, ठीक है ना, इंफ्रास्ट्रक्चर डेवलपमेंट बोल लीजिए, फॉरेन पॉलिसी बोल लीजिए, पाकिस्तान को हिला के रख दिया। तो बहुत सारे चीज़ों में मैं आपको सैल्यूट करता हूँ, लेकिन अभी भी बहुत सारे सुधार करनी है। तो वो तभी हो पाएगा जब आप स्ट्रिक्टली आप एक्शन लोगे और हम जैसे कॉमन आम आदमी को आप सुनोगे, तब हो पाएगा ये। एंड एवरीथिंग इज़ पॉसिबल, ये कोई बड़ी बात नहीं है, सब कुछ पॉसिबल है। इम्पॉसिबल इज़ नथिंग। हमें बुलाइए आप, सुधार देंगे हम, 1 महीने के अंदर सुधार देंगे। थैंक यू।